নমস্কাৰ সকলোকে এলপিএনএম ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ কিতাপখনত দিয়া পাঠ নম্বৰ 2, যাৰ নাম হৈছে আমাৰ চৌপাশৰ ছবি। পোনপ্ৰথমে আমি এই পাঠটো পঢ়ি পেলাই এই পাঠটোৰ ভিতৰত থকা যিখিনি মূল কথা আছে সেইখিনি বুজিবলৈ চেষ্টা কৰিম, আৰু লগতে এই পাঠটোৰ ভিতৰত থকা যিখিনি প্ৰশ্ন দিয়া আছে তথা এই পাঠটোৰ পিছফালে থকা যিখিনি প্ৰশ্ন দিয়া আছে অৰ্থাৎ অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও আজি আমি এই ভিডিঅ'ৰ যোগেদি সমাধান কৰিম। এতিয়া চাওঁ আহা এই পাঠটোত থকা মূল কথাখিনি কি দিয়া আছে। অৰ্ণৱহঁতৰ ঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা সেউজ নগৰত। অৰ্ণৱে সদায় খোজকাঢ়ি বিদ্যালয়লৈ অহা যোৱা কৰে, সেয়েহে বিদ্যালয়ৰ চাৰিওফালৰ ঠাইখন অৰ্ণৱৰ ভালদৰে পৰিচিত। এদিন পুৱা অৰ্ণৱে বিদ্যালয়খনৰ চৌপাশৰ ছবি এখন আঁকিবলৈ চেষ্টা কৰিলে, কিন্তু ছবিখন কেনেকৈ আঁকিব তাকে ভাবি উবাদি নাপাই দেউতাকৰ সহায় বিচাৰিলে। দেউতাকৰ তেওঁ কি কৰিলে? সহায় বিচাৰিলে। এতিয়া অৰ্ণৱে কৈছে, দেউতা, মই আমাৰ বিদ্যালয়খনৰ চাৰিওদিশৰ ছবি এখন আঁকিম বুলি ভাবিছো, কিন্তু কেনেকৈ আঁকিম? তেতিয়া দেউতাকে কৈছে, তুমি ইতিমধ্যে তৃতীয় শ্ৰেণীত দিশ নিৰ্ণয় কৰিবলৈ শিকি আহিছা। তেতিয়া অৰ্ণৱে কৈছে, হয় দেউতা, ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি হাত দুখন মেলি দিলে সন্মুখৰ ফালে পূব, পাছফালে পশ্চিম, সোঁহাতে দক্ষিণ আৰু বাওঁহাতে উত্তৰ দিশ। ৰাতিপুৱা যদি আমি বেলিৰ দিশত যদি থিয় হওঁ মুখখন আমাৰ বেলিৰ দিশত যে থাকিব এই মুখখনৰ ফালে হ'বগৈ পূব দিশ, আৰু পিঠিৰ পিছফালে হ'বগৈ পশ্চিম, আৰু বাঁ দিশত হ'বগৈ উত্তৰ দিশ, আৰু সোঁ দিশে হ'বগৈ দক্ষিণ। এইদৰে আমি কি কৰিব পাৰি? দিশ নিৰ্ণয় কৰিব পাৰি। সেয়া তোমালোকে ক্লাছ 3ত শিকি আহিছা। এতিয়া চোৱা, এতিয়া দেউতাকে কৈছে তুমি দিশ নিৰ্ণয় কৰিব পাৰিলে ছবিখনো আঁকিব পাৰিবা। এতিয়া দেউতাকে কৈছে ছবিখন আঁকিবলৈ প্ৰথমতে তুমি এখন উকা কাগজত দিশ সূচকক আঁকি ল'ব লাগিব। দিশ সূচকটো কেনেদৰে আঁকিব? তোমালোকে ধৰিলো এই পেজখনত এখন ছবি অংকন কৰিবা। এতিয়া ছবি অঁকাৰ আগত আমি কি কৰিব লাগিব? প্ৰথমে দিশখিনি নিৰ্ণয় কৰি ল'ব লাগিব। এই সোঁ চাইডটো হ'বগৈ পূব দিশ, আৰু বাঁ দিশত হ'বগৈ পশ্চিম। ওপৰৰ দিশত হ'বগৈ উত্তৰ দিশ, আৰু তলফালে হ'বগৈ দক্ষিণ। কোনোবা এখন উকা কাগজত আমি ছবি অঁকাৰ আগত কি কৰিব লাগিব? দিশখিনি আমি নিৰ্ণয় কৰি ল'ব লাগিব। সোঁ দিশত লিখিবা পূব, আৰু বাঁ দিশত লিখিবা পশ্চিম, ওপৰৰ দিশত উত্তৰ, আৰু তল দিশটো হ'বগৈ দক্ষিণ দিশ। ইয়াৰ পাছত চোৱা কি কৈছে, ইয়াত ছবিখন এতিয়া কি কৰিলে? অৰ্ণৱে আঁকিলে, হয়নে? এতিয়া চোৱা, এনেদৰে অৰ্ণৱে দেউতাকৰ সহায়ত নিজৰ বিদ্যালয়খনৰ লগতে আশে পাশে থকা অনুষ্ঠান প্ৰতিষ্ঠান আৰু বাট পথৰ ছবিখন আঁকিলে। ইয়াত চোৱা অৰ্ণৱে অঁকা ছবিখন দিয়া আছে। অৰ্ণৱহঁতৰ ঘৰৰ ওচৰত আছে শ্বপিং মল, আৰু এইখিনি হ'ল ৰাস্তা। ৰাস্তাৰ তলফালে আছে ৰাজহুৱা প্ৰেক্ষাগৃহ, ইয়াত আছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ইয়াত বিদ্যালয়খন আছে। তলত আছে পানী যোগান আঁচনিৰ কাৰ্যালয়, ইয়াত আছে নগৰ সমিতিৰ কাৰ্যালয়, আৰু ইয়াত আছে খেলপথাৰ, ইয়াত আছে পুখুৰী। এতিয়া চোৱা, ইয়াত কি কৰিছে? দিশখিনি পোনপ্ৰথমে নিৰ্ণয় কৰি লৈছে। এই চাইডটো হৈছে পূব দিশ, এইটো পশ্চিম, ওপৰৰ ফালে উত্তৰ, তলফালে দক্ষিণ। এতিয়া ইয়াত চোৱা ক্ৰিয়াকলাপ 1 দিয়া আছে। অৰ্ণৱে দেউতাকৰ সহায়ত অঁকা ছবিখন চাই বিদ্যালয়খনৰ কোন দিশত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে তলৰ তালিকাখনত লিখা। বিদ্যালয়খনৰ কোন দিশত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইখিনি আমি ইয়াত লিখিব লাগিব। এতিয়া চোৱা, বিদ্যালয়খন ক'ত আছে? ইয়াত, হয়নে? বিদ্যালয়ৰ এই চাইডটো হ'বগৈ পূব, এই চাইডটো হ'ব পশ্চিম, ওপৰৰ দিশত হ'ব উত্তৰ, আৰু তলফালে হ'ব দক্ষিণ। এতিয়া বিদ্যালয়ৰ পূব দিশত কি আছে? খেলপথাৰ আছে, হয়নে? বিদ্যালয়খনৰ পূব দিশত কি লিখিম? আমি ইয়াত খেলপথাৰ লিখিম। ইয়াত তোমালোকে লিখিবা খেলপথাৰ বুলি লিখিবা। পশ্চিম দিশত কি আছিল? বিদ্যালয়খনৰ পশ্চিম দিশত কি আছে? শ্বপিং মল আছে, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা শ্বপিং মল। উত্তৰ দিশ, উত্তৰ কোনটো দিশ হ'ব? ওপৰৰ দিশ, হয়নে? বিদ্যালয়খনৰ উত্তৰ দিশত কি আছে? প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে। সেইবাবে তোমালোকে ইয়াত লিখিবা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। এইটো লিখিবা তোমালোকে উত্তৰ দিশত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। ইয়াৰ পাছত দক্ষিণ দিশ। দক্ষিণ মানে কোনটো দিশ হ'ব? তলৰ দিশ। এতিয়া বিদ্যালয়খনৰ দক্ষিণ দিশত কি আছে? পানী যোগান আঁচনিৰ কাৰ্যালয়।
ইয়াত লিখিবা পানী যোগান কি লিখা আছে আঁচনিৰ কাৰ্যালয় হয়নে ইয়াত লিখিবা পানী যোগান আঁচনিৰ কাৰ্যালয় পানী যোগান আঁচনিৰ কাৰ্যালয় ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখি ল'বা ইয়াৰ পাছত চোৱা কি কৈছে কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়ে হৈছে সেই ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ এইটো তোমালোকে অলপ ভালদৰে চাই ল'বা তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে তেতিয়াহ'লে তোমালোকে লিখিব লাগিব কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়ে হৈছে সেই ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ ইয়াৰ পাছত চোৱা ইয়াত দিয়া আছে ক্ৰিয়াকলাপটো তুমি থকা ঠাইখনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বা পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা তলৰ ছবিখনলৈ মন কৰা এই ছবিখনত কোন দিশত কি আছে চাই সিপিঠিৰ তালিকাখন পূৰ কৰা ইয়াত এখন ঘৰ দিয়া আছে ঘৰৰ এই চাইডটো হ'বগৈ পূব এইটো হ'ব পশ্চিম আৰু এইটো হ'বগৈ উত্তৰ এইটো হ'বগৈ দক্ষিণ অৰ্থাৎ এই চাইডটো যদি আমি পূব বুলি ধৰি লওঁ আৰু এই চাইডটো হ'বগৈ পশ্চিম হয়নে পশ্চিম ওপৰৰ দিশত হ'বগৈ উত্তৰ দিশ আৰু তলফালে হ'বগৈ দক্ষিণ হয়নে এতিয়া চোৱা ইয়াত থকা পুখুৰীটো কোন দিশত আছে পূব দিশতো নাই আৰু উত্তৰ দিশতো নাই হয়নে অৰ্থাৎ পূব আৰু উত্তৰ দুটাৰ মাজত আছে পুখুৰীটো হয়নে তাৰ মানে এই পুখুৰীটো হ'বগৈ উত্তৰ পূব অৰ্থাৎ উত্তৰ দিশতো আছে আৰু পূব দিশতো আছে হয়নে সেইবাবে পুখুৰীটো হ'বগৈ উত্তৰ পূব ইয়াত থকা গছটো চোৱা পশ্চিম দিশতো নাই আৰু উত্তৰ দিশতো নাই দুটাৰ মাজত আছে হয়নে তাৰ মানে এইটো হ'বগৈ উত্তৰ পশ্চিম দিশ যেহেতু মাজত আছে হয়নে যেহেতু উত্তৰ দিশ আৰু পশ্চিম দিশৰ মাজত আছে গছজোপা তাৰ মানে গছজোপা কোন দিশত আছে উত্তৰ পশ্চিম দিশত আছে ইয়াত চোৱা কি আছে টাৱাৰটো আছে টাৱাৰটো কোন দিশত আছে এই পশ্চিমতো নাই দক্ষিণতো নাই যেহেতু দুটাৰ মাজত আছে সেইবাবে ইয়াত হ'বগৈ দক্ষিণ পশ্চিম টাৱাৰটো হ'বগৈ দক্ষিণ পশ্চিম টাৱাৰটো আছে দক্ষিণ পশ্চিম দিশত আৰু চোৱা ইয়াত কি আছে পোষ্ট অফিচ আছে পোষ্ট অফিচটো পূব দিশতো নাই দক্ষিণ দিশতো নাই যেহেতু মাজত আছে সেইবাবে হ'বগৈ দক্ষিণ পূব পোষ্ট অফিচটো আছে দক্ষিণ আৰু পূবৰ মাজত সেইবাবে ইয়াত লিখিম আমি দক্ষিণ পূব দিশত দক্ষিণ পূব ইয়াত তোমালোকে লিখিব নালাগে মই বুজাৰ কাৰণে জাষ্ট ইয়াত এইখিনি লিখিলো এতিয়া চোৱা নেক্সট পেজত কি দিয়া আছে আমাৰ চৌপাশৰ পৰিৱেশ ছবি দলংখন কোন দিশে আছে চোৱাচোন এই ঘৰখনৰ দলংখন কোন দিশে আছে পশ্চিম দিশত আছে হয়নে সেইবাবে আমি ইয়াত লিখিব লাগিব পশ্চিম ইয়াত তোমালোকে লিখিবা পশ্চিম বুলি পশ্চিম এতিয়া গছজোপা কোন দিশত আছিল চোৱাচোন এই ছবিখনত চোৱা এই গছজোপা কোন দিশত আছে উত্তৰ দিশ আৰু পশ্চিমৰ মাজত আছে হয়নে অৰ্থাৎ উত্তৰ পশ্চিমত আছে হয়নে গছজোপা কোন দিশত আছে উত্তৰ পশ্চিম দিশত আছে হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা উত্তৰ আৰু পশ্চিম বুলি লিখিবা উত্তৰ পশ্চিম ইয়াৰ পাছত চোৱা পাহাৰখন কোন দিশত আছিল পাহাৰখন চোৱা কোন দিশত আছে ঘৰখনৰ ওপৰৰ দিশত আছে হয়নে আৰু ওপৰৰ দিশটো হৈছে উত্তৰ দিশ হয়নে অৰ্থাৎ পাহাৰখন আছে উত্তৰ দিশত ইয়াত তোমালোকে লিখিবা উত্তৰ ইয়াৰ পাছত ইয়াত কি আছে পানী টেংকিটো হয়নে পানী টেংকিটো কোন দিশত আছে চোৱাচোন এই পানী টেংকিটো ঘৰখনৰ কোন দিশত আছে পূব দিশত আছে হয়নে সেইবাবে আমি ইয়াত লিখিব লাগিব পূব ইয়াত তোমালোকে পূব বুলি লিখিবা ইয়াৰ পাছত পুখুৰীটো কোন দিশত আছে চোৱাচোন পুখুৰীটো আছে উত্তৰ দিশ আৰু পূবৰ মাজত হয়নে অৰ্থাৎ পুখুৰীটো আছে উত্তৰ পূব দিশত সেইবাবে আমি ইয়াত লিখিব লাগিব উত্তৰ পূব ইয়াত লিখিবা উত্তৰ পূব বুলি লিখিবা উত্তৰ পূব আৰু টাৱাৰটো কোন দিশত আছে চোৱাচোন টাৱাৰটো আছে পশ্চিম আৰু দক্ষিণৰ মাজত হয়নে অৰ্থাৎ দক্ষিণ পশ্চিম দিশত আছে টাৱাৰটো দক্ষিণ পশ্চিম তোমালোকে ইয়াত লিখিবা দক্ষিণ আৰু ইয়াত লিখিবা পশ্চিম দক্ষিণ পশ্চিম ইয়াৰ পাছত ডাগৰটো কোন দিশত আছে চোৱাচোন এই ডাগৰটো আছে পূব আৰু দক্ষিণৰ মাজত হয়নে অৰ্থাৎ ডাগৰটো আছে দক্ষিণ পূব দিশত দক্ষিণ পূব ইয়াত আমি লিখিম দক্ষিণ পূব আৰু
ইয়াত থকা ঘৰখন কোন দিশত আছে এই ঘৰখনৰ দক্ষিণ দিশত আছে হয়নে অৰ্থাৎ মন্দিৰখন কোন দিশত আছে দক্ষিণ দিশত আছে হয়নে সেইবাবে আমি ইয়াত লিখিম দক্ষিণ বুলি ইয়াত তোমালোকে দক্ষিণ বুলি লিখিবা ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা ইয়াত চোৱা কি কৈছে ইয়াত কৈছে যে তোমালোকে বুজিব পাৰিলা যে পূব পশ্চিম উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু 4টা উপদিশ আছে এই উপদিশসমূহ তলৰ ছবিখনৰ সহায়ত বুজি লওঁ আহা এই সাইডটো পূব এই সাইডটো পশ্চিম ওপৰ দিশত উত্তৰ আৰু তল দিশত দক্ষিণ এতিয়া উত্তৰ আৰু পূব দুটাৰ মাজত যি দিশ আছে সেইটো হৈছে উত্তৰ পূব দিশ উত্তৰ আৰু পশ্চিমৰ মাজত যি দিশ আছে সেইটো হৈছে উত্তৰ পশ্চিম দিশ পশ্চিম আৰু দক্ষিণৰ মাজত যি দিশ আছে সেইটো হৈছে দক্ষিণ পশ্চিম দিশ দক্ষিণ আৰু পূব দিশৰ মাজত যি উপদিশ আছে সেইটো হৈছে দক্ষিণ পূব দিশ অৰ্থাৎ আমাৰ প্ৰধান দিশ কেইটা 4টা হয়নে পূব পশ্চিম উত্তৰ দক্ষিণ এই 4টা দিশৰ উপৰিও আমাৰ আন কি আছে 4টা উপদিশ আছে সেইখিনি হ'ল উত্তৰ পূব দক্ষিণ পশ্চিম উত্তৰ পশ্চিম এইখিনি তোমালোকে মনত ৰাখিবা ইয়াৰ পাছত ক্ৰিয়াকলাপ 3 দিয়া আছে চোৱা কি লিখা আছে তোমালোকৰ ঘৰৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ নদ নদী আদি আছে তলৰ তালিকাখনত লিখা ইয়াৰ উত্তৰটো সবৰে বেলেগ বেলেগ হ'ব তথাপিও মই লিখাই দিছো মোৰ ঘৰৰ পূব দিশত কি আছে পূব দিশত আছে এখন পথাৰ মই ইয়াত লিখিলো পথাৰ পশ্চিম দিশত আছে এটা পুখুৰী সেইবাবে মই ইয়াত লিখিলো পুখুৰী উত্তৰ দিশত আছে এখন খেলপথাৰ সেইবাবে মই ইয়াত লিখিলো খেলপথাৰ মোৰ ঘৰৰ দক্ষিণ দিশত আছে এখন জংগল বা অৰণ্য মোৰ ঘৰৰ উত্তৰ পূব দিশত আছে শাকনি বাৰী ইয়াত লিখিম শাকনি বাৰী দক্ষিণ পূব মোৰ ঘৰৰ দক্ষিণ পূব দিশত আছে ফুলনি বাগিচা আছে উত্তৰ পশ্চিম মোৰ ঘৰৰ উত্তৰ পশ্চিম দিশত কি আছে দোকান আছে ইয়াত লিখি দিয়া বা বজাৰ লিখা বজাৰ আছে আৰু দক্ষিণ পশ্চিম দিশত এখন কি আছে পকী ৰাস্তা আছে মোৰ ঘৰৰ দক্ষিণ পশ্চিম দিশত এখন পকী ৰাস্তা আছে ইয়াৰ পৰা চাই তোমালোকে যদি এইখিনি লিখিব পাৰা নহলে ইয়াৰ উত্তৰটো সবৰে বেলেগ বেলেগ হ'ব তোমালোকে নিজৰ মতেও উত্তৰটো লিখি ল'ব পাৰিবা ইয়াৰ পাছত চোৱা নদ নদী পাহাৰ পৰ্বত গছ-গছনি আদি প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা বাবে এইবোৰ হ'ল প্ৰাকৃতিক উপাদান আনহাতে অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ ঘৰ দুৱাৰ আদি মানুহে সাজি লয় বাবে এইবোৰ মানৱ সৃষ্ট উপাদান মানৱ মানে মানুহ অৰ্থাৎ মানুহে যিবোৰ বস্তু বনায় তাক কি বুলি কোৱা হয় মানৱ সৃষ্ট উপাদান বুলি কোৱা হয় ইয়াৰ পাছত চোৱা এন্দৰে ব্যৱহাৰ চিহ্নবোৰে হ'ল সাংকেতিক চিহ্ন তলৰ আহি চিত্ৰখনলৈ মন কৰা ইয়াত এখন চিত্ৰ দিয়া আছে ইয়াত এখন ঠাইৰ চৌপাশৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহ দেখুওৱা হৈছে এই উপাদানসমূহ আহি চিত্ৰখনৰ সোঁফালে কিছুমান চিহ্ন ব্যৱহাৰ কৰি বুজোৱা হৈছে এই চিহ্নবোৰৰ তালিকাখন চালে কোনটো উপাদান কি তাক চিনাক্ত কৰিব পাৰিবা এনেদৰে ব্যৱহৃত চিহ্নবোৰে হ'ল সাংকেতিক চিহ্ন ইয়াৰ সাইডত সাংকেতিক চিহ্নখিনি দিয়া আছে এইখন মানে কি বুলি বুজি পাম আমি ৰেলপথ অৰ্থাৎ এইখন কি ৰেলপথ এইখন হ'ল পকী পথ এইখন হ'ল অৰণ্য এয়া হ'ল জলাশয় এইখিনি হ'ল ঘাঁহনি এয়া হ'ল পাহাৰ এয়া হ'ল খেলপথাৰ তাৰপিছত এইখন হ'ল চিকিৎসালয় এইখন হ'ল বেংক এইখন হ'ল মন্দিৰ আৰু এইখন হ'ল বিদ্যালয় আৰু এইখিনি হৈছে বাসগৃহ অৰ্থাৎ ইয়াত থকা সাংকেতিক চিহ্নখিনিৰ জৰিয়তে আমি আহি চিত্ৰখনত থকা যিখিনি ছবি দিয়া আছে সেইখিনি অতি সহজে চিনাক্তকৰণ কৰিব পাৰো ইয়াৰ নেক্সট পেজত চোৱা কি কৈছে ক্ৰিয়াকলাপ 4 দিয়া আছে শিপিতীৰ আহি চিত্ৰখন চাই খালি ঠাই পূৰ কৰা এই চিত্ৰখন চাই আমি কি কৰিব লাগিব ক্ৰিয়াকলাপ 4 যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিব লাগিব ক নম্বৰ প্ৰশ্ন ৰেলপথটো পকী পথৰ ডেছ দিশত আছে ৰেলপথটো পকী পথৰ এয়া হ'ল ৰেলপথখন পকী পথখনৰ কোন দিশত আছে পকী পথখন হৈছে ইয়াত হয়নে এই সাইডটো হৈছে পূব দিশ এইটো হৈছে পশ্চিম ওপৰ দিশত উত্তৰ আৰু তলফালে দক্ষিণ যেহেতু ৰেলপথখন পকী পথৰ তল দিশত আছে
তাৰ মানে ইয়াত আমি কি লিখিব লাগিব দক্ষিণ লিখিব লাগিব ৰেলপথটো পকীপথৰ দক্ষিণ ইয়াত তোমালোকে লিখিবা দক্ষিণ দিশত আছে খ নাম্বাৰ বাসগৃহসমূহ অৰণ্য অঞ্চলৰ কোন দিশত আছে বাসগৃহ কোনখিনি আছিল বাসগৃহ হৈছে এইখিনি হয়নে এতিয়া এই বাসগৃহখিনি অৰণ্য মানে কোনখিনি এইখিনি হয়নে এতিয়া এই অৰণ্যখনৰ কোন দিশত ঘৰখিনি আছে যেহেতু ওপৰৰ দিশত আছে হয়নে তাৰ মানে কোন দিশত আছে উত্তৰ দিশত আছে সেইবাবে আমি ইয়াত লিখিম উত্তৰ তোমালোকে ইয়াত উত্তৰ বুলি লিখিবা বাসগৃহসমূহ অৰণ্য অঞ্চলৰ উত্তৰ দিশত আছে ইয়াৰ পাছত গ নাম্বাৰ জলাশয়টোৰ ধেজ দিশত গাহনি অঞ্চলটো আছে জলাশয়টো চোৱাচোন এইটো হ'ল আমাৰ জলাশয় হয়নে এই জলাশয়টোৰ কোন দিশত গাহনিখিনি আছে জলাশয়ৰ বাঁ দিশত আছে হয়নে অৰ্থাৎ পশ্চিম দিশত বাঁ দিশটো কি দিশ পশ্চিম দিশ অৰ্থাৎ ইয়াত তোমালোকে লিখিবা জলাশয়টোৰ পশ্চিম দিশত গাহনি অঞ্চলটো আছে ইয়াৰ পাছত ঘ নাম্বাৰ বিদ্যালয়খনৰ পৰা ধেজ দিশলৈ গ'লে এটা মন্দিৰ পোৱা যায় চোৱাচোন বিদ্যালয় ক'ত আছে ইয়াত চাই লোৱা প্ৰথম বিদ্যালয় কোনখন এইখন বিদ্যালয় হয়নে এতিয়া বিদ্যালয়খনৰ পৰা কোন দিশত গ'লে আমি এখন মন্দিৰ পাম বিদ্যালয়ৰ বাঁ দিশত হয়নে বাঁ দিশটো কোন দিশ পশ্চিম দিশ হয়নে অৰ্থাৎ আমি বিদ্যালয়ৰ পৰা যেতিয়া পশ্চিম দিশত যাম তেতিয়া এখন আমি কি পাম মন্দিৰ পাম সেইবাবে আমি ইয়াত লিখিব লাগিব পশ্চিম বুলি লিখিবা বিদ্যালয়খনৰ পৰা পশ্চিম দিশলৈ গ'লে এটা মন্দিৰ পোৱা যায় ইয়াৰ পাছত ঙ নাম্বাৰ বেংকটোৰ ধেজ দিশত খেলপথাৰ আছে বেংক কোনখন আছিল চোৱাচোন ইয়াত বেংক ক'ত লিখি আছে এইটো হয়নে বেংক কোনখন এইখন এতিয়া এই বেংকখনৰ পৰা কোন দিশত গ'লে আমি এখন খেলপথাৰ পাম উত্তৰ দিশত হয়নে অৰ্থাৎ ওপৰ মানে কোন দিশ হ'ব উত্তৰ দিশ বেংকৰ পৰা যেতিয়া আমি উত্তৰ দিশত যাম তেতিয়া কি পাম এখন খেলপথাৰ পাম সেইবাবে আমি ইয়াত লিখিম উত্তৰ ইয়াত তোমালোকে লিখিবা উত্তৰ বেংকটোৰ উত্তৰ দিশত খেলপথাৰ আছে ইয়াৰ পৰা চাইছে তোমালোকে ক্ৰিয়াকলাপ 4ৰ উত্তৰখিনি লিখি ল'বা ইয়াৰ পাছত চোৱা কোনো এখন ঠাইৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহৰ বিতৰণ দেখুৱাবলৈ প্ৰয়োজনীয় জোখ মাপ কৰি মানচিত্ৰ বা মেপ অঁকা হয় সাধাৰণতে মানচিত্ৰ এখনত কোনো এখন ঠাই জিলা ৰাজ্য দেশ আদিৰ সীমাৰ লগতে নদ নদী বনাঞ্চল পৰ্বত পাহাৰ বাট পথ অনুষ্ঠান প্ৰতিষ্ঠান আদি নিৰ্দিষ্ট জোখ অনুসৰি উপস্থাপন কৰা হয় এই জোখটোৱে হৈছে মানচিত্ৰৰ মাপনি বা স্কেল মানচিত্ৰ এখনত পৰ্বত পাহাৰ নদ নদী আদি তথ্যবোৰ বুজাবলৈ কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয় এইবোৰ হৈছে মানচিত্ৰৰ সাংকেতিক চিহ্ন ইয়াত চোৱা কিছুমান সাংকেতিক চিহ্ন দিয়া আছে এয়া হৈছে গৈ আন্তৰ্জাতিক সীমা এয়া হৈছে গৈ জিলাৰ সীমা এয়া হৈছে গৈ ৰেলপথ এয়া হৈছে নৈ এইখন হৈছে পাহাৰৰ সাংকেতিক চিহ্ন এয়া হৈছে গৈ ৰাজ্যৰ সীমা এয়া হৈছে গৈ ৰাজ্যৰ ৰাজধানী এয়া হৈছে জিলাৰ সদৰ ঠাই এয়া হৈছে গৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এয়া হৈছে গৈ উপনৈ অৰ্থাৎ ইয়াত সাংকেতিক চিহ্নখিনি দিয়া আছে তোমালোকে অলপ ভালদৰে এইখিনি চাই ল'বা এতিয়া ক্ৰিয়াকলাপ 5ৰ প্ৰশ্নখিনি চাওঁ আহা তলত দিয়া ছবিখনলৈ মন কৰা ইয়াত এখন ছবি দিয়া আছে এইখন চাব দিছে ডাঙৰ বৰ্গক্ষেত্ৰটো কেইটা ভাগত ভাগ কৰা হৈছে ইয়াত থকা যিখন ডাঙৰ বৰ্গক্ষেত্ৰ আছে এইখনক কেইটা ভাগত ভাগ কৰিছে 16টা ভাগত ভাগ কৰিছে হয়নে 16টা ভাগত ভাগ কৰিছে হিচাপ কৰি চোৱাচোন 16টা সৰু বৰ্গক্ষেত্ৰ পালা নহয়নে বাৰু সৰু বৰ্গক্ষেত্ৰবোৰক 1ৰ পৰা 16 লৈ চিহ্নিত কৰা হৈছে ডাঙৰ বৰ্গক্ষেত্ৰটোৰ ভিতৰত অসমৰ এখন মানচিত্ৰ দিয়া হৈছে ইয়াত যিখন ডাঙৰ বৰ্গক্ষেত্ৰ আছে ইয়াৰ ভিতৰত আমাৰ অসমৰ মানচিত্ৰখন আমি দেখিবলৈ পাইছো হয়নে এই মানচিত্ৰখনত উপাদানসমূহ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰি দেখুওৱা হৈছে ইয়াত সাংকেতিক চিহ্নখিনি দিয়া আছে এই চিহ্নখনে কি বুজাব মৃৎশিল্প বুজাব এই চিহ্নখনে কাঁহ শিল্প বুজাব এই চিহ্নখনে বেত শিল্প বুজাব আৰু এই চিহ্নখনে কি বুজায় চাহ উদ্যোগক বুজায় এতিয়া চোৱা নেক্সট পেজত কি দিয়া আছে এতিয়া আহি চিত্ৰখন চাই কোনটো উপাদান কোনটো সংখ্যাৰ ঘৰত আছে ক'ব পাৰিবানে মৃৎশিল্প কেই নম্বৰ ঘৰত আছে মৃৎশিল্প ক'ত আছে চোৱাচোন ইয়াত হয়নে এতিয়া এই মৃৎশিল্প কোনটো ঘৰত আছে 5 নম্বৰ ঘৰত আছে হয়নে সেইবাবে চোৱা ইয়াত কিমান লিখিছে 5 নম্বৰ ঘৰত বুলি লিখিছে হয়নে এতিয়া চোৱা সাংকেতিক চিহ্নৰ ইয়াৰ নামটো কি আছে কাঁহ শিল্প হয়নে এইবাবে আমি ইয়াত লিখিম কাঁহ শিল্প উপাদানৰ নাম লিখিম কাঁহ শিল্প এতিয়া কাঁহ শিল্প চোৱাচোন কোনটো ঘৰত আছে কাঁহ শিল্পৰ ছবিখন চোৱাচোন এই ছবিখন ক'ত আছে
ইয়াত আছে হয়নে এই কাঁহ শিল্প কোনটো ঘৰত পৰিছে 6 নম্বৰ ঘৰত হয়নে সেইবাবে আমি ইয়াত লিখিম 6 নং বুলি লিখিম ইয়াৰ পাছৰ উপাদানটোৰ নাম আছে বেত শিল্প হয়নে আমি ইয়াত লিখিম বেত শিল্প বেত শিল্প এতিয়া চোৱাচোন বেত শিল্পৰ ছবিখন ক'ত আছে এয়া হৈছে বেত শিল্পৰ ছবিখন ইয়াত আছে হয়নে এতিয়া চোৱা এই ছবিখন কিমান নম্বৰ ঘৰত আছে 10 নম্বৰ ঘৰত আছে হয়নে ছবিখন সেইবাবে আমি ইয়াত লিখিম 10 নং বুলি লিখিবা 10 নং বুলি লিখিবা ইয়াৰ পাছৰ উপাদানটো কি আছে চাহ উদ্যোগ আছে হয়নে আমি ইয়াত লিখিম চাহ উদ্যোগ এতিয়া চোৱাচোন চাহ উদ্যোগৰ ছবিখন ক'ত আছে চাহ উদ্যোগৰ ছবিখন ইয়াত আছে হয়নে অৰ্থাৎ কেই নম্বৰ ঘৰত আছে 7 নম্বৰ ঘৰত আছে হয়নে সেইবাবে আমি ইয়াত লিখিম 7 নং ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখি ল'বা ইয়াৰ পাছত চোৱা কি কৈছে বহুতো মানচিত্ৰ বা মেপ একেলগে লগ লগাই কিতাপ আকাৰে প্ৰণালীবদ্ধভাৱে প্ৰস্তুত কৰিলে তাক ভূ-চিত্ৰাৱলী বুলি কোৱা হয় এইটো তোমালোকে অলপ ভালদৰে চাই ল'বা এতিয়া আমি এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম তলৰ আহি চিত্ৰখন চাই হোটেলখনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে লিখা ইয়াত মাজত হোটেলখন দিয়া আছে এই হোটেলখনৰ এই দিশত কি আছে অৰ্থাৎ পূব দিশত কি আছে পশ্চিম দিশত কি আছে উত্তৰ দিশত কি আছে দক্ষিণ দিশত কি আছে গোটেইখিনি আমি তলত লিখিব লাগিব এতিয়া পূব দিশত কি আছে এই হোটেলখনৰ পূব দিশত কি আছে অগ্নি আৰু আপাতকালীন সেৱা স্থান ইয়াত লিখিবা অগ্নি আৰু আপাতকালীন সেৱা স্থান ইয়াৰ পাছত পশ্চিম দিশত কি আছে হোটেলখনৰ পশ্চিম দিশত আছে চিনেমা হল ইয়াত লিখিবা চিনেমা হল ইয়াৰ পাছত উত্তৰ দিশ কোনটো হ'বগৈ হোটেলখনৰ ওপৰৰ দিশটো হ'বগৈ উত্তৰ দিশ হোটেলৰ উত্তৰ দিশত কি আছে ঔষধালয় আছে সেইবাবে আমি ইয়াত লিখিব লাগিব ঔষধালয় হোটেলখনৰ এতিয়া দক্ষিণ দিশত কি আছে তল দিশটো হ'বগৈ দক্ষিণ দিশত কি আছে বেংক আছে হয়নে সেইবাবে আমি ইয়াত লিখিম বেংক দক্ষিণ দিশত তোমালোকে বেংক বুলি লিখিবা ইয়াত আছে উত্তৰ পূব কোনটো হ'বগৈ উত্তৰ আৰু পূব দিশ উত্তৰ আৰু পূবৰ যি মাজত আছে সেইটো হ'বগৈ আমাৰ উত্তৰ পূব দিশ হোটেলখনৰ উত্তৰ পূব দিশত কি আছে ৰেষ্টুৰেণ্ট আছে সেইবাবে তোমালোকে ইয়াত লিখিবা ৰেষ্টুৰেণ্ট লিখিবা ইয়াৰ পাছত আছে দক্ষিণ পূব কোনটো হ'বগৈ দক্ষিণ কোনটো এইটো হয়নে আৰু পূব কোনটো এইটো এতিয়া দক্ষিণ আৰু পূবৰ মাজত যি আছে সেইটো হ'বগৈ দক্ষিণ পূব দিশ এতিয়া হোটেলৰ দক্ষিণ পূব দিশত কি আছে ডাকঘৰ সেইবাবে তোমালোকে ইয়াত লিখিবা ডাকঘৰ ইয়াৰ পাছত আছে উত্তৰ পশ্চিম কোনটো হ'বগৈ ওপৰৰ দিশটো হ'বগৈ উত্তৰ আৰু এই দিশটো হ'বগৈ পশ্চিম উত্তৰ আৰু পশ্চিমৰ মাজত যি দিশ আছে সেইটো হ'বগৈ উত্তৰ পশ্চিম দিশ আৰু হোটেলৰ উত্তৰ পশ্চিম দিশত কি আছে চিকিৎসালয় ইয়াত তোমালোকে লিখিবা চিকিৎসালয় বুলি লিখিবা চিকিৎসালয় দক্ষিণ হ'ব তলৰ দিশটো আৰু পশ্চিম হ'ব এই সাইড এতিয়া দক্ষিণ আৰু পশ্চিম দিশৰ মাজত যি দিশ আছে সেইটো হ'বগৈ দক্ষিণ পশ্চিম দিশ এতিয়া হোটেলৰ দক্ষিণ পশ্চিম দিশত কি আছে বিদ্যালয় আছে হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা বিদ্যালয় ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্ন ক অংশৰ লগত খ অংশ আস্থানি মিলোৱা এই ক সাধ্যৰ লগত আমি খ সাধ্যটো মিলাব লাগে ইয়াত থকা সাংকেতিক চিহ্নখনে কি বুজাইছে লাগিলে তোমালোকে চাই লোৱা চোৱা ইয়াত থকা সাংকেতিক চিহ্নখনে কি বুজাইছে আন্তৰ্জাতিক সীমা হয়নে এতিয়া চোৱা ইয়াত আন্তৰ্জাতিক সীমা ক'ত লিখা আছে ইয়াত হয়নে অৰ্থাৎ ইয়াৰ লগত আমি এইটো মিলাব লাগিব আৰু এইখনে কি বুজাব ৰেলপথ ইয়াৰ লগত এইটো মিলাই দিয়া এইখনে কি বুজায় নৈ বুজায় ইয়াৰ লগত এইটো মিলাই দিয়া ইয়াত থকা এনেধৰণে
সাংকেতিক চিহ্নখনে কি বুজাব চোৱাচোন কি বুজায় জিলাৰ সদৰ ঠাই হয়নে সেইবাবে তোমালোকে ইয়াৰ লগত এইটো মিলাই দিয়া জিলাৰ সদৰ ঠাই আৰু এয়াই কি বুজাব ৰাজ্যৰ ৰাজধানী ইয়াৰ লগত তোমালোকে এইটো মিলাই দিবা ইয়াৰ পৰা চাইছে তোমালোকে ক অংশৰ লগত খ অংশটো আস্থানি মিলাই দিবা ইয়াৰ পাছত 3 নম্বৰ খালি ঠাই পূৰ কৰা কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবি হৈছে ঠাইখনৰ চোৱা এইটো আমি পাইছিলো কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবি হৈছে সেই ঠাইখনৰ আহি চিত্ৰ বা স্কেচ তোমালোকে খালি ঘৰটোত লিখিবা আহি চিত্ৰ ইয়াত তোমালোকে লিখিবা আহি চিত্ৰ খালি ঘৰটোত লিখিবা আহি চিত্ৰ বুলি লিখিবা ইয়াৰ পাছত পূব পশ্চিম উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু চাৰিটা কি থাকে উপদিশ হয়নে ইয়াত লিখিবা উপদিশ আছে অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ ঘৰ দুৱাৰ আদি মানৱ সৃষ্ট লিখিবা ইয়াত মানৱ সৃষ্ট উপাদান সো আমি পাইছিলো হয়নে এইটো লিখি দিবা অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ ঘৰ দুৱাৰ আদি মানুহে সাজি লয় বাবে এইবোৰ মানৱ সৃষ্ট উপাদান এই মানৱ সৃষ্টটো তোমালোকে লিখিবা মানৱ সৃষ্ট উপাদান ঘ নম্বৰ বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ ডেছ চিহ্ন ব্যৱহাৰ কৰা হয় সাংকেতিক চিহ্ন বুলি লিখিবা তোমালোকে ইয়াত সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় এইখিনি হ'ল আমাৰ 3 নম্বৰৰ উত্তৰ খালি ঠাইখিনি তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ পূৰণ কৰি ল'বা ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন উত্তৰ লিখা ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিক নিৰ্ণয় কৰিবা ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা 4 নম্বৰৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা ক নম্বৰ প্ৰশ্ন ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিক নিৰ্ণয় কৰিবা ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি হাত দুখন মেলি দিলে সমুখৰ ফালে পূব পাছফালে পশ্চিম বাওঁহাতে উত্তৰ আৰু সোঁহাতে দক্ষিণ দিশ ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰৰ ক নম্বৰৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন আহি চিত্ৰ বা স্কেচ কাক বোলে ইয়াৰ উত্তৰটো লিখিবা কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবি হৈছে সেই ঠাইখনৰ আহি চিত্ৰ বা স্কেচ এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা ইয়াৰ পাছত গ নম্বৰ সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰটো লিখিবা মানচিত্ৰ এখনত পৰ্বত পাহাৰ নদ নদী আদি তথ্যবোৰ বুজাবলৈ সাংকেতিক চিহ্নবোৰ ব্যৱহাৰ কৰা হয় ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন মানচিত্ৰ এখনৰ সহায়ত আমি কি কথা জানিব পাৰো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা মানচিত্ৰ এখনৰ সহায়ত আমি কোনো এখন ঠাই জিলা ৰাজ্য দেশ আদিৰ সীমাৰ লগতে নদ নদী বনাঞ্চল পৰ্বত পাহাৰ বাট পথ অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ কথা জানিব পাৰো ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰ উত্তৰটো লিখিবা ইয়াৰ পাছত ঙ নম্বৰ প্ৰশ্ন মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজা ইয়াৰ উত্তৰটো লিখিবা সাধাৰণতে মানচিত্ৰ এখনত কোনো এখন ঠাই জিলা ৰাজ্য দেশ আদিৰ সীমাৰ লগতে নদ নদী বনাঞ্চল পৰ্বত পাহাৰ বাট পথ অনুষ্ঠান প্ৰতিষ্ঠান আদি নিৰ্দিষ্ট জোখ অনুসৰি উপস্থাপন কৰা হয় ইয়াকে মানচিত্ৰৰ মাপনি বা স্কেল বুলি কোৱা হয় ইয়াৰ পৰা চাইছে তোমালোকে ঙ নম্বৰৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আহি চিত্ৰ আঁকা এইটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু এইখিনি আছিলে আমাৰ পাৰ্ট 2 প্ৰশ্নৰ উত্তৰখিনি আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা অহা ভিডিঅ'ত আমি যি পাৰ্ট 3 দিয়া আছে প্ৰকৃতি ভ্ৰমণ তাৰ যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম আজিৰ বাবে ইমানতে থাকক সকলোলৈ ধন্যবাদ